ৰঞ্জিত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি এবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা যেহেতু লাভ কৰিছে আৰু হেট্ৰিক কৰিছে আৰু তাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সমান্তৰালভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন কেন্দ্ৰীয় গৃহমন্ত্ৰী হয়তো অমিত শ্বাহো থাকিব পাৰে এনেধৰণৰ কেতবোৰ তথ্য আহিছে আৰু তাৰ বাবে প্ৰস্তুতি এতিয়া খানাপাৰাত তুংগত উঠিছে পেণ্ডেলসমূহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে হয় নতুন চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোঁট আৰু ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত মই আছোঁ গুৱাহাটী মহানগৰীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আৰু ইতিমধ্যে লাহে লাহে কাম আৰম্ভ হৈছে আৰু ইতিমধ্যে আপুনি কৈছে যে কালি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যপালৰ ওচৰত তেওঁ আৰ্জি কৰিছে যে শীঘ্ৰেই নতুন মন্ত্ৰীসভা গঠন কৰিব লাগে আৰু ইতিমধ্যে আহি পৰা খবৰ অনুসৰি অহা 12 মে দিনা হয়তো নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত অকণমান মই খানাপাৰাৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে লাহে লাহে এপতকৈ সামগ্ৰীসমূহ আনি থকা হৈছে যাতে ইয়াতে এটা বিশাল পেণ্ডেল নিৰ্মাণ কৰা হ'ব য'ত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব আৰু ইতিমধ্যে সকলোখিনি যাৱতীয় যিসমূহ প্ৰাৰম্ভিক কাম কাজ আছে সেইসমূহ লাহে লাহে কৰি থকা দেখিবলৈ পাইছোঁ যিসমূহ ইয়াৰ সামগ্ৰীসমূহৰ যিসমূহ গাড়ী সেই গাড়ীসমূহ ইয়াতে অৱস্থান কৰাইছে কাৰণ আমি দেখিবলৈ পাইছোঁ যে চাৰিওফালে যিহেতু এতিয়া বাৰিষাৰ সময় গতিকে বাৰিষাৰ কাৰণে ঠায়ে ঠায়ে কোনোবা ঠাইত দ হৈ আছে কোনোবা ঠাইত পানীৰে উপচি পৰিছে গতিকে সেইসমূহ ঠাই এতিয়া ফিল আপ কৰিবৰ কাৰণে এতিয়া এনেধৰণে শিল বালি পেলাই যাতে খুব ধুনীয়া এটা পৰিৱেশৰ সূচনা কৰিব পাৰে এই ঠাইখিনি ধুনীয়াকৈ পৰিষ্কাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই স্বাভাৱিকতে সকলোৰে মনত উৎসুকতা বাঢ়িছে আৰু কৈছে যে কেতিয়ালৈ নতুন মন্ত্ৰীসভা গঠন কৰা হ'ব আৰু ইতিমধ্যে এটা খবৰ ওলাইছে যে অহা 12 মে তাৰিখে নতুন মন্ত্ৰীসভা গঠনৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে আপুনি কোৱা অনুসৰি যে বিজেপি মিত্ৰজোঁটে এইবাৰ 102খন আসন এক নিৰংকুশ সংখ্যাগৰিষ্ঠতা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু যাৰ বাবে এইবাৰ বিজেপিয়েও 82খন আসন দখলেৰে তেওঁলোকে একক সংখ্যাগৰিষ্ঠ দল হিচাপে তেওঁলোকে নিজকে প্ৰতিমান কৰিছে আৰু ইতিমধ্যে নতুন চৰকাৰ গঠনৰ কাৰণে তৎপৰতা বৃদ্ধি পাইছে মই দেখুৱাইছোঁ যিসকল শ্ৰমিক আছে তেওঁলোকে গোটেই যিখন ফিল্ডখন পৰিষ্কাৰ কৰাৰ কাৰণে তেওঁলোকে হাতে কামে লাগিছে আৰু বিশেষকৈ নতুন মন্ত্ৰীসভা গঠনৰ পূৰ্বে যিহেতু বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব গতিকে সেই বিধায়িনী দলতে এক প্ৰকাৰ স্পষ্ট হ'ব নতুন তেওঁলোকৰ নেতা কোন হ'ব তাৰ পৰৱৰ্তী সময়ত যিহেতু NDAৰ যিখন বৈঠক হ'ব তাতে নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেই কথাও স্পষ্ট হ'ব গতিকে 11 মেত সেই যিখন সভা সেই সভাখন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পৰৱৰ্তী সময়তেই নতুন চৰকাৰ গঠনৰ যিহেতু প্ৰস্তুতি সেই প্ৰস্তুতি আৰম্ভ হ'ব গতিকে ইতিমধ্যে কোৱা হৈছে যে এই নতুন মন্ত্ৰীসভাত গঠনৰ সময়খিনিত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু জানিব পৰা অনুসৰি যিহেতু 11 মেৰ পাছত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে সেই কথাখিনি কোৱা হৈছে আৰু কালিৰ দিনটোৰ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে বিধায়িনী দলৰ বৈঠকত JP নাড্ডা নায়েব সিং চৈনিকে ধৰি আদি কৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকিব তাৰ সমান্তৰালভাৱে এইবাৰ নতুন মন্ত্ৰীসভা শপত গ্ৰহণৰ অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা তেওঁলোকৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব গতিকে স্বাভাৱিকতে সকলোৰে উৎসুকতা বাঢ়িছে আৰু এইবাৰ নতুন মন্ত্ৰীসভাত কোনে এবাৰ মন্ত্ৰিত্ব লাভ কৰিব নতুন মুখ আহিবনে না সেই কথাখিনিক লৈ ব্যাপক চৰ্চা লাভ কৰিছে তাৰ সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ বিজেপি নেতা প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ নামো লাহে লাহে চৰ্চালৈ আহিছে তাৰ পৰৱৰ্তী সময়ত উজনি অসমৰ কেইবাগৰাকীও নেতাৰ নাম সন্মুখলৈ আহিছে আহোমসকলৰ মাজৰ পৰা কোনে এইবাৰ মন্ত্ৰিত্ব লাভ কৰিব চাহ জনগোষ্ঠীৰ মাজৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব সেইসমূহ কথাও আছে পাৰ্বত্য অঞ্চলৰ পৰা তুলিৰাম ৰংহাঙৰ যি নাম সেই নামো চৰ্চালৈ আহিছে ৰাভা জনগোষ্ঠীৰ ফালৰ পৰা টংকেশ্বৰ ৰাভাৰ নামটো চৰ্চালৈ আহিছে বিভিন্ন ৰাইজৰ মাজত কথা বতৰাসমূহ চলি আছে গতিকে এইবাৰ নতুন মন্ত্ৰীসভাত কোনে কোনে নতুন মুখে স্থান লাভ কৰে সেইখিনি কথাও চাব লাগিব তথাপিও আমি পুনৰবাৰ কৈছোঁ যে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এতিয়া তৎপৰতা বৃদ্ধি পাইছে লাহে লাহে যিসমূহ প্ৰাৰম্ভিক কাম কাজ আছে সেই প্ৰাৰম্ভিক কাম কাজসমূহ ইতিমধ্যে কৰি থকা দেখিবলৈ পোৱা গৈছে যিসকল শ্ৰমিক আছে শ্ৰমিকসকল ইতিমধ্যে তেওঁলোকে চাৰিওফালে চাফ চিকুণ কৰি তেওঁলোকে যাতে পৰিষ্কাৰ কৰি তুলিব পাৰি সেই কথাসমূহ লক্ষ্য ৰাখিছে কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব JP নাড্ডা আহিব নায়েব সিং চৈনী আহিব উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব আহিব গতিকে স্বাভাৱিকতেই এতিয়া সকলোৱে লাহে লাহে সেই দিনটোলৈ বাট চাইছে আৰু ঠিকে সেই দিনটোৰ বাবে এতিয়া অপেক্ষা কৰিছে সমগ্ৰ অসমবাসীয়ে এই মুহূৰ্তত
ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জিত। আমি পৰৱৰ্তী মুহূৰ্তত পুনৰ আপোনাৰ কাষলৈ যাম। মুহূৰ্তৰ ওপৰত প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে, যিহেতু 12 মে'লৈ বেছি দিন নাই। তাৰ পূৰ্বে মঞ্চ সাজু কৰা হ'ব, পেণ্ডেল সাজু কৰা হ'ব, প্ৰস্তুতি সম্পূৰ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।